হাজোৰ বৰচলিত হাটখোলা হাইস্কুলত সামূহিক উৎসৱ সম্পন্ন। সমগ্ৰ শিক্ষা কামৰূপ আৰু হাজো শিক্ষা খণ্ডৰ সহযোগত আৰু ৰতনপুৰ তাপাবাৰী সমল কেন্দ্ৰৰ উদ্যোগত সামূহিক উৎসৱ আজি বৰচলি হাটখোলা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হৈ যায়। তদুপলক্ষে পুৱাৰ ভাগত ছাফাই অভিযান, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণেৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই চৌদিশে মুখৰিত কৰি তোলে। ইয়াৰ পিছত খেল-ধেমালি, আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিয়লি বৰচলি হাটখোলা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফয়জুল হকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আতাউৰ ৰহমানে আগধৰা মুকলি সভাত ৰতনপুৰ তাপাবৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মফিজুদ্দিন আহমেদ, শিক্ষক আব্দুল বাৰেক, শফিকুল ইছলাম, ছবেৰ আলী, আব্দুল কাদের, CRCC আতাউৰ ৰহমানকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। আজি আমাৰ এই ৰতনপুৰ মণ্ডল সমল কেন্দ্ৰত সমগ্ৰ শিক্ষা কামৰূপৰ আৰু হাজো শিক্ষা খণ্ডৰ সহযোগত ৰতনপুৰ তাপাবৰী মণ্ডলত আমি সামূহিক উৎসৱ পাতিছোঁ। ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ হৈছে। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আছে, বৃক্ষৰোপণ আছে আৰু আমাৰ মৰমৰ চৰ্দাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত পতা হৈছে। তাৰে পিছতে আমাৰ শোভাযাত্ৰা হৈছে। তাৰপিছত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালি প্ৰতিযোগিতা, তাৰপিছত নৃত্য প্ৰতিযোগিতা, গীত প্ৰতিযোগিতা, তাৰ লগতে এই সামূহিক উৎসৱৰ উদ্দেশ্যটো হৈছে আমাৰ মোৰ মণ্ডলৰ 10খন বিদ্যালয়ৰ একেলগে ছাত্ৰ ছাত্ৰী গোট হৈছে, তেওঁলোকৰ মাজত ভাৱ বিনিময় প্ৰদান হৈছে আজি। তাৰপিছত শিক্ষকসকলৰ মাজত ভাৱ বিনিময় হৈছে। ইয়াৰ পৰা আমাৰ শৈক্ষিক উত্তৰণ হ'ব বুলি মই আশা কৰিলোঁ। ব্যৱস্থা লোৱা হৈছে। আমি CRC সকল, আমি মণ্ডল সমল ব্যক্তিসকলে আমি যাওঁ তেওঁলোকক সময়মতে যিখিনি হেৰিখিনি দিয়া যায়, পৰামৰ্শ দিয়া যায়, তেওঁলোকে পালন কৰে। দুই এটা হ'ব পাৰে, কিন্তু আমি নকওঁ যে নহয় হোৱা বুলি, হ'ব পাৰে। কিন্তু আমি যিমান পাৰোঁ আমাৰ হাজো শিক্ষা খণ্ডৰ ফালৰ পৰা আমি মোৰ মণ্ডল কেন্দ্ৰত মই চাই আছোঁ, মই যোনটো ৰতনপুৰ তাপাবৰী মণ্ডলত মোৰ সেনেকুৱা বৰ্তমানলৈ হোৱা নাই। নিয়মিত মধ্যাহ্ন হৈ আছে, নিয়মিত পাঠদান সময়লৈকে হৈ আছে। মোৰ নিশ্চিতভাৱে আমাৰ এইটো এটা বৰ সমাজৰ গোটেইখিনি সমাজৰ মানুহক আচলতে ইনভলভ কৰি পেলাই এটা উৎসৱ মানে চৰকাৰীভাৱে এইটো বিভাগীয়ভাৱে পতা হৈছে। আৰু ইয়াৰ জৰিয়তে মানে কিছু আমাৰ সমাজত প্ৰচলিত কিছু কুঅভ্যাস, কুৰুচি আৰু কিছু অন্ধবিশ্বাস, কুপ্ৰথা কিছুমান প্ৰচলিত হৈ আছে, সেইখিনি যাতে আমি সমাজৰ পৰা আঁতৰোৱাৰ আমাৰ এটা শ্লোগান যে আমাৰ প্ৰত্যেকগৰাকী ল'ৰা ছোৱালী মানে বিদ্যালয়মুখী হ'ব লাগে। ল'ৰা ছোৱালীখিনি আমাৰ মাজত যিটো এটা বেধি আছে যে বাল্য বিবাহ, সেইটো আমাৰ আঁতৰ হ'ব লাগে। লগতে যিবিলাক মানে ধূমপান বা মাদক কিছুমান দ্ৰব্য সেৱন কৰে, সেইবিলাকৰ মাজে ছাত্ৰ ছাত্ৰীসকলে আমি আঁতৰত ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি শ্লোগান হিচাপে লৈ আৰু গোটেই সমাজক মানে গোটেই সমাজ জড়িত কৰি পেলাই সমূহ ল'ৰা ছোৱালীবিলাকক যাতে বিদ্যালয়মুখী হয়। আজিকালি এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে যে আপোনালোকে জানে যে মানুহবিলাকে আজিকালি ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে মানে বেছিকৈ পচন্দ কৰে। গতিকে এনেকুৱা উৎসৱ পাতি ৰাইজৰ মাজত এটা সজাগতা বৃদ্ধি কৰি যাতে মানুহখিনিয়ে যাতে ল'ৰা ছোৱালীখিনিক চৰকাৰী বিদ্যালয়মুখী কৰে, তাৰ কাৰণে এটা ক্ষুদ্ৰ এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।